চাবলৈ আপোনালোকক স্বাগতম জনাই ষ্টুডিঅ'ত মই জ্যোতিস্মিতা। জয় পৰাজয় ৰাজনীতিৰ একোটা অংশ সংখ্যাসমূহৰ খেল এইদৰে অব্যাহত থাকিব। বিগত 10 বছৰে আমি যেনেদৰে ভাল কাম কৰিছিলোঁ বৰ্তমানেও ভৱিষ্যতলৈও তেনেকৈ আমি ভাল কাম কৰি যাম। বুধবাৰে অনুষ্ঠিত হোৱা বৈঠকত এই মন্তব্য প্ৰদান নৰেন্দ্ৰ মোদী। এই বিষয়ৰ সন্দৰ্ভত জনাই যাম খুব বিশেষ। জয় পৰাজয় ৰাজনীতিৰ একোটা অংশ সংখ্যাসমূহৰ খেল এইদৰে অব্যাহত থাকিব। বিগত 10টা বছৰে আমি ভাল কাম কৰিছোঁ। আমি ভৱিষ্যতলৈও এনেদৰে ভাল কাম কৰি যাম। তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোদী। NDAৰ নেতা হিচাপে নিৰ্বাচিত কৰা হৈছে নৰেন্দ্ৰ মোদীক। আনহাতে বুধবাৰে অনুষ্ঠিত হোৱা বৈঠকখনত এই মন্তব্য প্ৰদান কৰিছে নৰেন্দ্ৰ মোদীয়ে। আৰু আমি যিহেতু জনাইছোঁ যে ইতিমধ্যে 4 জুনৰ দিনা 2024 বৰ্ষৰ যি লোকসভা নিৰ্বাচন আছে সেই লোকসভা নিৰ্বাচনৰ ফলাফলসমূহ ইতিমধ্যে ঘোষণা কৰা দেখিবলৈ পোৱা গ'ল। আৰু অধিক সংখ্যাগৰিষ্ঠতাৰে ইতিমধ্যে NDA পুনৰ NDAৰ যি জয়যাত্ৰা সেই জয়যাত্ৰা তেওঁলোকে অক্ষুণ্ণ ৰখা দেখিবলৈ পোৱা গ'ল। আৰু সকলোৱে ইতিমধ্যে NDAকে অৱশেষত তেওঁলোকে ছাপোৰ্ট কৰা দেখিবলৈ পোৱা গ'ল। আৰু তাৰ পিছতে ইতিমধ্যে NDAৰ নেতা হিচাপে বৰ্তমান সময়ত নিৰ্বাচিত কৰা হৈছে নৰেন্দ্ৰ মোদী। আৰু ইতিমধ্যে বুধবাৰৰ দিনটোত নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে। আৰু ইতিমধ্যে পদত্যাগ পত্ৰ তেওঁৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ ইতিমধ্যে প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। আৰু শেহতীয়া তথ্য অনুসৰি 8 জুনত হয়তো তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব পাৰে নৰেন্দ্ৰ মোদীয়ে। আৰু যিহেতু তাক লৈ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰা হৈছিলে বুধবাৰে বিয়লিৰ ভাগত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰা হৈছিলে। NDAৰ যিসকল নেতাকৰ্মী আছে সেই NDAৰ নেতাকৰ্মীসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠক সম্বোধন কৰা দেখিবলৈ পোৱা গৈছিলে। আৰু সেই বৈঠকখনতে নৰেন্দ্ৰ মোদীয়ে স্পষ্টভাৱে উল্লেখ কৰিছে যে জয় পৰাজয় ৰাজনীতিৰ একোটা অংশই, অৰ্থাৎ যিহেতু তেওঁলোকে এটা অধিক সংখ্যা বান্ধি দিয়া দেখিবলৈ পোৱা গৈছিলে 400 পাৰ, সেই 400 পাৰ হয়তো তেওঁলোকে অতিক্ৰম কৰিব নোৱাৰিলে, কিন্তু তথাপিও দেশত পুনৰ NDA চৰকাৰে গঠন হ'ব বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে। আৰু তাক লৈ ইতিমধ্যে মোদীয়ে স্পষ্টভাৱে উল্লেখ কৰিছে যে জয় পৰাজয় ৰাজনীতিৰ একোটা অংশই, অৰ্থাৎ জয় পৰাজয় ৰাজনীতিৰ একোটা অংশ। আৰু এখন খেল চলি থাকিলে যিদৰে জয় পৰাজয় থাকে ঠিক তেনেদৰে ৰাজনীতিটো কোনোবাই হয়তো জিকিব পাৰে, হয়তো কোনোবা হাৰিব পাৰে। আৰু জীৱনৰ একোটা অংশ বুলি ইতিমধ্যে তেওঁ মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। আৰু সংখ্যাসমূহৰ খেল এইদৰে অব্যাহত থাকিব, অৰ্থাৎ যি সংখ্যা ভোটৰ যি অংক বা সংখ্যাসমূহৰ যি অংক খেল, সেই খেলসমূহ পৰৱৰ্তী পৰ্যায়লৈ সেই অব্যাহত থাকিব বুলি ইতিমধ্যে তেওঁ মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। আৰু লগতে তেওঁ উল্লেখ কৰিছে যে বিগত 10টা বছৰে আমি ভাল কাম কৰি গৈছোঁ, অৰ্থাৎ জয় পৰাজয় সেই সকলো কথা বাদ দি তেওঁ এই কথাও উল্লেখ কৰিছে যে বিগত 10টা বছৰে আমি সকলোৱে ভাল কাম কৰি গৈছোঁ, অৰ্থাৎ যি বিজেপি নেতৃত্বাধীন চৰকাৰখন আছে সেই চৰকাৰখনে বিগত 10টা বছৰে অধিক ভাল কাম কৰি গৈছে। আৰু ভৱিষ্যতলৈও আমি যদি সুবিধা পাওঁ, অৰ্থাৎ ভৱিষ্যতলৈও আমি এনেদৰে ভাল কাম কৰি যাম বুলি ইতিমধ্যে নৰেন্দ্ৰ মোদীয়ে স্পষ্টভাৱে উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই কথা স্পষ্ট হৈ পৰিছে বৰ্তমান সময়ত তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে 8 জুনত হয়তো নৰেন্দ্ৰ মোদী শপত গ্ৰহণ কৰিব। আৰু ইতিমধ্যে বুধবাৰৰ দিনটোত তেওঁ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ ইতিমধ্যে পদত্যাগ পত্ৰ প্ৰেৰণ কৰা দেখিবলৈ পোৱা গৈছে। আৰু NDAৰ নেতা হিচাপে বৰ্তমান নিৰ্বাচিত কৰা হৈছে নৰেন্দ্ৰ মোদী, অৰ্থাৎ NDAৰ ফালৰ পৰা, অৰ্থাৎ বিজেপিৰ যি মিত্ৰজোঁটৰ যি দল আছে NDA, সেই NDAৰ তৰফৰ পৰা ইতিমধ্যে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী পদৰ বাবে মনোনীত কৰা হৈছে বুলি ইতিমধ্যে মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। আৰু তাক লৈ বুধবাৰৰ দিনটোত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিলে। আৰু বৈঠকখনতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। কেইবাটাও গুৰুত্বপূৰ্ণ দিশত ইতিমধ্যে তেওঁলোকে আলোচনা বা পৰ্যালোচনা কৰা দেখিবলৈ পোৱা গৈছিলে। আৰু এই বৈঠকখনতে নৰেন্দ্ৰ মোদীয়ে স্পষ্টভাৱে উল্লেখ কৰিছে যে জয় পৰাজয় ৰাজনীতিৰ একোটা অংশহে, অৰ্থাৎ জয় পৰাজয় হয়তো সকলোৰে জীৱনত যিহেতু জয় পৰাজয় থাকে, আৰু ঠিক তেনেদৰে ৰাজনীতিৰ ক্ষেত্ৰখনতো এনেদৰে জয় পৰাজয় থাকে। আৰু জয় পৰাজয় ৰাজনীতিৰ একোটা অংশ, হয়তো কোনোবা ক্ষেত্ৰত কোনোবা জিকিব পাৰে, হয়তো কোনোবা ক্ষেত্ৰত কোনোবা হাৰিবও পাৰে। আৰু সংখ্যাসমূহৰ খেল যিদৰে চলি আছে সেই সংখ্যাসমূহৰ খেল বৰ্তমান যিদৰে চলি আছে বা পৰৱৰ্তী সময়তো তেনেকৈ অব্যাহত থাকিব বুলি নৰেন্দ্ৰ মোদীয়ে স্পষ্টভাৱে উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে। আৰু বিগত 10টা বছৰ আমি ভাল কাম কৰি গৈছোঁ, অৰ্থাৎ বিগত যি 10টা বছৰ আছে পূৰ্বৰ যি 10টা বিজেপি নেতৃত্বাধীন কেন্দ্ৰত যি বিজেপি নেতৃত্বাধীন চৰকাৰ আছিলে সেই চৰকাৰখনে বিগত 10টা বছৰে ভাল কাম কৰি গৈছে। আৰু ভৱিষ্যতলৈ তেওঁলোকে যদি সুবিধা পায় বা ভৱিষ্যতেও যদি তেওঁলোকে যদি দিল্লী শাসনভাৰ যদি তেওঁলোকে গ্ৰহণ কৰে, তেওঁলোকেও ভৱিষ্যতলৈও তেওঁলোকে এনেদৰে ভাল কাম কৰি যাব বুলি ইতিমধ্যে বৈঠকখনত স্পষ্টভাৱে উল্লেখ কৰিছে নৰেন্দ্ৰ মোদীয়ে।